ইয়াৰ পিছতো এই যুৱক যুৱতীসকলক যোনে আজি 2 লাখ টকাৰ চূড়ান্ত ধন পালে তেওঁলোকক আমি বেংকৰ সৈতে এতিয়া যোগাযোগ কৰোঁ। PMFNE, PMEGP, মুদ্ৰা বিভিন্ন লোন দিয়াবৰ বাবে আমি চেষ্টা কৰিম। বেংকবিলাকৰ লগত ইতিমধ্যে আমাৰ এগ্ৰিমেণ্ট হৈছে আৰু তাতো যিটো ল'ৰাবিলাকে ছোৱালীবিলাকে লোন লোৱাৰ পিছত যিটো সুদ হ'ব তাতো আমি এটা পাৰ্চেণ্টেজ সাহায্য হিচাপে আমি আগবঢ়াম। অৰ্থাৎ এই আঁচনিখনক আৰম্ভণিৰ পৰা শেষলৈকে এষ্টাব্লিছ নোহোৱালৈকে ল'ৰা ছোৱালীসমূহ আমি তেওঁলোকক সহযোগিতা কৰি গৈ থাকিম। অত্যন্ত এখন সফল আঁচনি। মই অসমৰ যিসকল যুৱক যুৱতীয়ে চূড়ান্ত কিস্তিৰ ধন পাবলৈ সক্ষম হ'ল তেওঁলোকক মই ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আজি এতিয়া আমি ডিফুত যাম। ডিফুত এখন উৰণীয়া সেতুৰ উদ্বোধন হ'ব আৰু ডিফুত আমি নিৰ্মাণ কৰা কেঞ্চাৰ হস্পিটেল আজি উদ্বোধন হ'ব। তাৰ পিছত আমি যোৰহাটলৈ যাম। তাতে স্বৰাজ উদ্যান উদ্বোধন হ'ব। মণিৰাম দেৱান পিয়লি বৰুৱা উৰণীয়া সেতু উদ্বোধন হ'ব আৰু লাচিত বৰফুকনৰ যিটো সমাধি ক্ষেত্ৰ প্ৰতিমূৰ্তি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিছিল। আজি সমগ্ৰ প্ৰকল্পটোৰ শুভ উদ্বোধন হ'ব। মই আলোচনা কৰি আছো। ডমেষ্টিক LPGৰ ক্ষেত্ৰত কোনো নাটনিৰ সমস্যা নাই আৰু ভাৰতে ইতিমধ্যে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ বাবে ব্যৱস্থা কৰিছে। ৰাছিয়াৰ পৰাও যি মাজত বন্ধ হোৱাৰ কথা আছিলে ৰাছিয়ায়ো এতিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱা আৰম্ভ কৰিছে। মই নাভাবোঁ কিবা সংকট হ'ব বুলি। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কোভিডৰ সময়ত যেনেকৈ অক্সিজেন সংকট হ'ব বুলি ওলাই থকাৰ পিছতো তেওঁ সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল। LPGৰ ক্ষেত্ৰতো তেওঁ সংকট নিশ্চিতভাৱে আহিব নিদিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।